Hello friends, I am Pradhani and you are welcome to my YouTube channel Pradhani Study Point. Friends, কেইটামান ইম্পৰ্টেণ্ট ৰুলছ লৈ মই আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ টেগ কুৱেশ্যনৰ নেক্সট পাৰ্ট। ফ্ৰেণ্ডছ, আপুনি যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লেটছ ষ্টাৰ্ট। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোৰ প্ৰথম ৰুলছ হ'ল যদি ষ্টেটমেণ্টত ইউজ টু থাকে তেন্তে ডিড ব্যৱহাৰ কৰা হয়। ইউজ টু অক্সিলাৰী ভাৰ্ব, ইয়াৰ আগত অক্সিলাৰী ভাৰ্বৰ ব্যৱহাৰৰ কথা কোৱা হৈছিল। অক্সিলাৰী ভাৰ্ব থাকিলে অক্সিলাৰী ভাৰ্ব লৈ টেগ কৰিব লাগে, কিন্তু যদি ইউজ টু থাকে তেনেহ'লে ইউজ টুৰ সলনি ডিড লোৱা হয়। ফ্ৰেণ্ডছ, এক্সাম্পল দিছোঁ, হি ইউজ টু go to bed at 9 p.m. when he was at home. Friends, ইয়াত ইউজ টু আছে। ইউজ টু যদিও অক্সিলাৰী ভাৰ্ব, যদি ইউজ টু থাকে ইউজ টুৰ সলনি ডিড ল'ব লাগে। মনত ৰাখিব, যদি চেণ্টেন্সত ইউজ টু থাকে ইউজ টুৰ সলনি আপোনালোকে ডিড লৈ তাৰপিছত নেগেটিভ টেগ থাকিলে পজিটিভ টেগ, নেগেটিভ ষ্টেটমেণ্ট থাকিলে পজিটিভ টেগ কৰিব আৰু পজিটিভ ষ্টেটমেণ্ট থাকিলে নেগেটিভ টেগ কৰিব আগৰ নিয়ম মতে। ইয়াত যেহেতু ইউজ টু আছে, ইউজ টুৰ সলনি আমি ল'ব লাগিব ডিড। আৰু এই সেন্টেন্সটো পজিটিভ আছে সেইকাৰণে আমি টেগ কৰিব লাগিব নেগেটিভ নট, আৰু এইটো কন্ট্ৰাক্টেড ৰূপত দিব লাগিব ডিড নট, আৰু সাবজেক্ট আছে হি, গতিকে আমাৰ বহিব নেক্সট এক্সাম্পল চাওক, উই ইউজ টু গো টু স্কুল ৰেগুলাৰলি when we were students। এই সেন্টেন্সটোতো ইউজ টু আছে, তো ইউজ টু যদি থাকে আমি ল'ব লাগিব ডিড। আৰু চাওক সেন্টেন্সটো পজিটিভ সেন্টেন্স আছে, ষ্টেটমেণ্টটো পজিটিভ আছে, গতিকে আমি নট দিব লাগিব। নট কন্ট্ৰাক্টেড ৰূপত কি হ'ব ডিডেণ্ট, আৰু সাবজেক্ট আছে উই, গতিকে সাবজেক্ট ইয়াত দিব লাগিব উই। মনত ৰাখিব, ইউজ টু থাকিলে ইউজ টুৰ সলনি ডিড ল'ব লাগে। ডিড যদিও ইউজ টু অক্সিলাৰী ভাৰ্ব, কিন্তু ইউজ টুৰ সলনি সদায় ডিড লোৱা হয়। তো ফ্ৰেণ্ডছ, আহক নেক্সট ৰুলছ লৈ যাওঁ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত নেক্সট ৰুলটো হ'ল যদি ষ্টেটমেণ্টৰ ছাবজেক্ট নান অফ হয় আৰু তাৰপিছত নাউন প্লুৰাল হয় তেনেহ'লে দে ল'ব লাগে, আৰু বেলেগ প্ৰনাউন থাকিলে সেই প্ৰনাউনৰ সাবজেক্টিভ প্ৰনাউন ল'ব লাগে। যদি আমাৰ ষ্টেটমেণ্টৰ সাবজেক্টটো কি হয় নান অফৰে আৰম্ভ হয় আৰু নান অফৰ পিছত যদি প্লুৰাল নাউন হয় তেনেহ'লে সেই প্লুৰাল নাউনৰ সলনি আমি দে ল'ব লাগে। আৰু যদি নান অফৰ পিছত প্লুৰাল নাউন নহয় বেলেগ প্ৰনাউন থাকে, যেনে নান অফ দেম, নান অফ ইউ, নান অফ আছ, এনেকুৱা যদি থাকে তেনেহ'লে যি প্ৰনাউনটো থাকিব সেই প্ৰনাউনটোৰ সাবজেক্টিভ প্ৰনাউন যিটো হ'ব সেই প্ৰনাউনটো ল'ব লাগিব। এক্সাম্পল দি মই বুজাই দিছোঁ। চাওক, নান অফ দ্য বয়জ কেম হিয়াৰ। ইয়াত নান অফ আছে আৰু তাৰপিছত কি আছে প্লুৰাল নাউন আছে, গতিকে নান অফৰ পিছত যদি প্লুৰাল নাউন থাকে সেই প্ৰনাউনৰ সলনি আমি সাবজেক্টটো কি ল'ব লাগে, টেগৰ সাবজেক্টটো দে ল'ব লাগে। দে আমি প্ৰথমে ল'ব লাগিব, চাওক ইয়াত অক্সিলাৰী ভাৰ্ব নাই, ভাৰ্বটো কোন টেন্সত আছে পাষ্ট টেন্সত আছে, পাষ্ট টেন্সত থাকিলে কি ল'ব লাগে ডিড। আৰু সেন্টেন্সটো চাওক, নান অফৰে আৰম্ভ হ'লে সেন্টেন্সটো নেগেটিভত থাকে, যেহেতু নান শব্দটোৱে নেগেটিভ, গতিকে নান থাকিলে সেন্টেন্সটো নেগেটিভ, গতিকে টেগ হ'ব পজিটিভ। তেনেহ'লে কি হ'ব ডিড লৈছোঁ, তাৰপিছত সাবজেক্ট কি হ'ব দে। ডিড কাৰণ নান শব্দটোৱে নেগেটিভ। ইয়াৰ আগত মই এক্সাম্পল দিছোঁ, ইয়াৰ আগৰ পাৰ্টৰ ভিডিঅ' আপোনালোকে চাব যে নান নেগেটিভ, গতিকে নান যি ষ্টেটমেণ্টত থাকিব এইটো নেগেটিভ ষ্টেটমেণ্ট বুলি ধৰা হয় আৰু তাৰ টেগটো পজিটিভ হয়। গতিকে এইটো বেলেগ ৰুলছ। আমি আজি আলোচনা কৰি আছোঁ নান অফৰ পিছত থকা নাউন বা প্ৰনাউনক লৈ। তাৰপিছত চাওক, নান অফ আছ ৰিচিভড দ্য লেটাৰ।
ইয়াত আকৌ নান অফৰে আৰম্ভ হৈছে এইবাৰ নান অফৰ পাছত কি আছে আছ গতিকে আমি ইয়াত কৈছিলোঁ যে প্লুৰাল থাকিলে দে ল'ম ইয়াত আছ আছে গতিকে বেলেগ প্ৰনাউন থাকিলে সেই বেলেগ প্ৰনাউনৰ যিটো ছাবজেক্টিভ ৰূপ সেই ছাবজেক্টিভ প্ৰনাউনটো দিব লাগে গতিকে ইয়াত পাষ্ট টেন্সত আছে আমি ডিড ল'ব লাগিব অক্সিলাৰী ভাৰ্ব নাই ভাৰ্বটো পাষ্ট টেন্সত আছে পাষ্ট টেন্সত থাকিলে ডিড ল'ব লাগে ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ আৰু যেটো নেগেটিভ আছে নান আছে গতে আমি এটো পজিটিভ টেক হ'ব নট দিব নালাগে আৰু ইয়াত আছ আছে আসৰ হলনি বহিব আসৰ সাবজেক্টিভ প্ৰনাউন হৈছে উই ডিড এই যে প্ৰনাউনৰ সাবজেক্টিভ অবজেক্টিভ পজিটিভ এই ৰুলছখিনি চাবলৈ মই ডিসক্ৰিপশনত ভিডিঅ' দি আছে পজিটিভ প্ৰনাউনৰ ওপৰত ভিডিঅ' দি আছে এই ভিডিঅ'টি আপুনি চাব আপোনাৰ ক্লিয়াৰ হৈ যাব যে প্ৰনাউনৰ সাবজেক্টিভ ৰূপ কোনটো অবজেক্টিভ ৰূপ কোনটো আৰু পজিটিভ ৰূপ কোনটো মই স্পষ্টকৈ ইয়াৰ আগৰ ভিডিঅ'ত দিয়া আছে আপুনি লিংকত গৈ চাব পাৰে তাৰপিছত চাওক নান অফ দেম ৱেন্ট টু অফিচ আকৌ নান অফ আৰম্ভ হৈছে ভাৰ্বটো কোন টেন্সত আছে পাষ্ট টেন্সত যেহেতু অক্সিলাৰী ভাৰ্ব নাই ভাৰ্বটো পাষ্ট টেন্সত আছে কাৰ হয় ল'ব লাগিব ডিড আৰু নান ৰে আৰম্ভ হলে সেন্টেন্সটো নেগেটিভ বুলি ধৰা হয় গতিকে টেগ পজিটিভ হ'ব ইয়াত নট নাযায় আৰু নান অফৰ পিছত প্ৰনাউন কি দি আছে দেম দেমৰ সাবজেক্টিভ প্ৰনাউন কি দে সাবজেক্টিভ প্ৰনাউন দে ফ্ৰেন্ডছ আগৰ ভিডিঅ'খিনি চাব লাগিব কাৰণ আগৰ ভিডিঅ' টেগৰ যে আৰু ইয়াৰ আগত 2-3টা ভিডিঅ' দিয়া হৈছে সেই ভিডিঅ'ৰ ক্ৰম অনুসাৰে মই ৰুলছখিনি দি আছো গতিকে আগৰ ৰুলছখিনি চাব লাগিব আগৰ ৰুলছৰ বিষয়ে ইয়াত মই আলোচনা নকৰিম কেতিয়া ডিড ল'ম কেতিয়া অক্সিলাৰী ভাৰ্ব ল'ম এইখিনি আগৰ ভিডিঅ'ত দিয়া আছে ইয়াত নতুন ৰুলছৰ বিষয়ে যে আলোচনা কৰিম সেই আলোচনাখিনিহে মাত্ৰ ইয়াত পৰ্যালোচনা কৰা হ'ব ফ্ৰেন্ডছ আহক নেক্সট ৰুললৈ যাওঁ ফ্ৰেন্ডছ নেক্সট ৰুলটো হ'ল নাথিং সামথিং এনিথিং এভৰিথিং নাথিং সামথিং এনিথিং এভৰিথিং সাবজেক্ট হিচাপে বহিলে যদি স্টেটমেন্টত এই চাৰিটা সাবজেক্ট হিচাপে বহে এইবোৰৰ হলনি ইট ল'ব লাগে ইয়াৰ আগত মই মনত পেলাই দিছোঁ যে এভৰিবডি ন'বডি সামবডি এনিবডি যেটো এইবোৰ ব্যক্তিক বুজোৱা হৈছিল গতিকে সেইবোৰৰ হলনি দে লোৱা হৈছিল দে কিন্তু এই চাৰিটা কোনো ব্যক্তিক নুবুজায় কোনো বস্তুক বুজায় সেইকাৰণে এই চাৰিটাৰ হলনি মনত ৰাখিব এই চাৰিটাৰ হলনি ইট ল'ব লাগে সাবজেক্ট চাওক এক্সাম্পল সামথিং ইজ ৰং সামথিং ইজ ৰং ইয়াত নৰ্মাল টেক কৰক অক্সিলাৰী ভাৰ্ব আছে ইজ গতিকে ইজ ল'ব লাগিব আৰু যেহেতু সেন্টেন্সটো পজিটিভ নেগেটিভ টেক কৰিব লাগিব ইজন্ট সামথিংৰ হলনি ল'ব লাগিব ইট ইয়াৰ এই ৰুলটোত মূল আলোচনা হৈছে যে এই চাৰিটা সাবজেক্টৰ হলনি আমি কি ল'ব লাগিব ইট ল'ব লাগিব বাকি টেগৰ নিয়ম আগৰ ভিডিঅ'ত দিয়া আছে সেই একে নিয়মে হ'ব এইটো চাওক নাথিং কেন বি ডান নাথিং কেন বি ডান কি হ'ব অক্সিলাৰী ভাৰ্ব আছে গতিকে কেন হ'ব তাৰপিছত চাওক সেন্টেন্সটো পজিটিভ নে নেগেটিভ ফ্ৰেন্ডছ ইয়াত কি দি আছে নাথিং দি আছে নাথিং শব্দটো নেগেটিভ গতিকে স্টেটমেন্টটো নেগেটিভ হ'ব হয়নে ইয়াৰ আগত মই কৈছোঁ নান নাথিং ন'বডি এই শব্দবোৰ নেভাৰ এই শব্দবোৰ নেগেটিভ গতিকে এইবোৰ যিবোৰ সেন্টেন্সত থাকিব এই সেন্টেন্সবোৰ নেগেটিভ বুলি ধৰি লোৱা হয় গতিকে যেহেতু নাথিং আছে স্টেটমেন্টটো নেগেটিভ হ'ব গতিকে টেগটো হ'ব পজিটিভ আমি নট দিব নালাগে তাৰপিছত চাওক এতিয়া সাবজেক্ট নাথিং আছে নাথিংৰ হলনি ল'ব লাগিব এইটো চাওক এভৰিথিং ৱাজ ফাইন এভৰিথিং ৱাজ ফাইন টেগ কৰিবলৈ কি কৰিব লাগিব ৱাজ অক্সিলাৰী ভাৰ্ব আছে গতিকে ৱাজ আহিব
সেন্টেন্সটো নেগেটিভ নহয়, পজিটিভ আছে, গতিকে টেগত পজিটিভ, ইয়াত যদি পজিটিভ থাকে টেগ কি কৰিব লাগিব, নেগেটিভ wasn't, আৰু সাবজেক্ট কি আছে, এভৰিথিং, এভৰিথিঙৰ সলনি হ'ব ইট। মনত ৰাখিব ফ্ৰেণ্ডছ, এই চাৰিটা থাকিলে এইবোৰৰ সলনি সাবজেক্ট ইট ল'ব লাগে। তো আহক নেক্সট ৰুল লৈ যাওঁ। ফ্ৰেণ্ডছ, এই ভিডিঅ'ৰ নেক্সট ৰুল আৰু লাষ্ট ৰুলটো হ'ল, যদি ষ্টেটমেণ্টত অনলি থাকে তেন্তে টেগ পজিটিভ বা নেগেটিভ উভয়ে কৰিব পাৰি। যদি আমাৰ যদি ষ্টেটমেণ্ট থাকিব, ষ্টেটমেণ্টত যদি অনলি এডভাৰ্বটো থাকে, অনলি, এই অনলি এডভাৰ্বটো যদি থাকে, অনলি এডভাৰ্বটো যদি থাকে তেনেহ'লে টেগ আমি পজিটিভো কৰিব পাৰি, নেগেটিভো কৰিব পাৰি। সেম সেন্টেন্সৰে মই এক্সাম্পল দিছোঁ, দেয়াৰ আৰ অনলি 2 books on the table, there are only 2 books on the table। দুটা ষ্টেটমেণ্টে পজিটিভত আছে। আমি ইচ্ছা অনুসৰি, নিজৰ ইচ্ছা অনুসৰি আমি টেগ পজিটিভো কৰিব পাৰোঁ, টেগ নেগেটিভো কৰিব পাৰোঁ, কাৰণ সেন্টেন্সত দুটা সেন্টেন্সতে অনলি দিয়া আছে। অনলি থাকিলে টেগ আমি পজিটিভো কৰিব পাৰোঁ, টেগ নেগেটিভো কৰিব পাৰোঁ। গতিকে এইটো যদি আমি প্ৰথমে টেগ কৰোঁ, অক্সিলাৰী ভাৰ্ব আছে আৰ, গতিকে আৰ ল'ব লাগিব। আমি পজিটিভ কৰিম, প্ৰথমে আমি পজিটিভ কৰিম, গতিকে নট নিদিওঁ, আৰু দেয়াৰৰ সলনি কি হ'ব, দেয়াৰ। ইয়াৰ আগৰ ভিডিঅ'ত মই দিছোঁ যে ইট বা দেয়াৰ থাকিলে ছাবজেক্টত ইট বা দেয়াৰেই থাকে। তাৰপিছত চাওক, দেয়াৰ আৰ অনলি 2 books on the table, চেম চেণ্টেন্স। এইটো আমি পজিটিভ কৰিছোঁ, এইটো আমি নেগেটিভো কৰিব পাৰোঁ, যিহেতু অনলি আছে। গতিকে ইয়াত অক্সিলাৰী ভাৰ্ব আছে আৰ, এইটো আমি নেগেটিভ কৰিম, আমাৰ ইচ্ছা। এইটো পজিটিভ কৰিছোঁ, আমি দেখাই দিছোঁ এইটো নেগেটিভো কৰিব পাৰি। পজিটিভ আছে, গতিকে নট হ'ব, আৰেণ্ট, আৰু সাবজেক্ট আছে দেয়াৰ, দেয়াৰ হ'ব। যদি ষ্টেটমেণ্ট অনলি থাকে তেনেহ'লে আমি টেগ পজিটিভ কৰিলেও শুদ্ধ হ'ব, নেগেটিভ কৰিলেও শুদ্ধ হ'ব। তো ফ্ৰেণ্ডছ, যদি ভাল লাগি থাকে ভিডিঅ'টো দয়া কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আকৌ দেখা হ'ব নেক্সট ভিডিঅ'ত। টিল দেন টেক কেয়াৰ।